নমস্কাৰ টাইমটিলৈ স্বাগতম জনাইছো মহিমাক চিপুৱাই লৈ আহিছো অসমবাসীৰ বাবে এটি ভাল খবৰ পুনৰ অসমবাসী এক ঐতিহাসিক ক্ষণৰ সাক্ষী হ'বলৈ গৈ আছে চৰাইদেউ মৈদামলৈ ইউনেস্কোৰ স্বীকৃতি আৰু আজি আনুষ্ঠানিকভাৱে পুৱাৰ 10 বজাত ঘোষণা কৰা হ'ব ইউনেস্কোৰ স্বীকৃতি এই মুহূৰ্তলৈ সবিশেষ তথ্য মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে অসমবাসীৰ বাবে ভাল খবৰ পুনৰ এক ঐতিহাসিক ক্ষণৰ সাক্ষী হ'বলৈ গৈ আছে অসমবাসী অসমে লাভ কৰিব আন এক ঐতিহাসিক স্বীকৃতি অসমে লাভ কৰিব এয়া অসমবাসীৰ বাবে পুৱাই ভাল খবৰ আহিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে ঘোষণা কৰিছে আৰু চৰাইদেউ মৈদামলৈ ইউনেস্কোৰ স্বীকৃতি প্ৰদান কৰিছে চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা ইউনেস্কোৰ আজি দিনৰ 10 বজাৰ লগে লগে আনুষ্ঠানিকভাৱে ঘোষণা কৰিব ইউনেস্কোৰে গতিকে আজি এক ঐতিহাসিক ক্ষণৰ সাক্ষী হ'বলৈ গৈ আছে অসমবাসী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম যোগে এই বাৰ্তা দিলে আৰু এই বাৰ্তা পোৱাৰ পিছতে অসমবাসী আনন্দিত হৈ পৰিছে আসলতে অসমৰ বাবে এক ঐতিহাসিক ক্ষণৰ অসমবাসী সাক্ষী হ'বলৈ গৈ আছে ঐতিহাসিক ক্ষণৰ আৰু বিশ্বৰ ঐতিহ্য ক্ষেত্ৰৰ তালিকাত এতিয়া অন্তৰ্ভুক্তিৰ সম্ভাৱনা চৰাইদেউ মৈদাম আৰু আজি আনুষ্ঠানিকভাৱে ঘোষণাও কৰা হ'ব দিনৰ 10 বজাত আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ'ব মুখ্যমন্ত্ৰীগৰাকীয়ে যিহেতু নিশা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম যোগে এই বাৰ্তা জনাইছে যে অসমবাসীৰ বাবে ভাল খবৰ অসমে শীঘ্ৰে লাভ কৰিব এক ঐতিহাসিক স্বীকৃতি লাভ কৰিব আৰু এই ঐতিহাসিক ক্ষণৰ সাক্ষী হ'বৰ বাবে সাজু হৈছে অসমবাসী সাজু হৈছে ভাল খবৰ আহি পৰিছে অসমবাসীৰ বাবে যিহেতু চৰাইদেউ মৈদামলৈ ইউনেস্কোৰ স্বীকৃতি প্ৰদান আৰু চৰাইদেউ মৈদামক বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা ইউনেস্কোৰ আৰু যিহেতু আজি আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ'ব দিনৰ 10 বজাৰ লগে লগে আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ'ব আৰু এই কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম যোগে এই বাৰ্তা জনাইছে তেওঁ বিশ্বৰ এক ঐতিহাসিক ক্ষণৰ সাক্ষী হ'বলৈ গৈ আছে অসমবাসী গতিকে অসমবাসী আনন্দিত হৈ পৰিছে এই খবৰ পোৱাৰ পিছতে সকলো আনন্দ উল্লাসেৰে ৰৈ আছে সকলোৱে কেৱল দিনৰ 10 বজাৰ বাবে অপেক্ষা কৰি আছে কিন্তু 10 বজাতে অসমবাসীৰ বাবে আহি পৰিব ভাল খবৰ আহি পৰিব যেহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে এই কথা সামাজিক মাধ্যম যোগে এই বাৰ্তা জনাইছে যেহেতু আনুষ্ঠানিকভাৱে দিনৰ 10 বজাৰ লগে লগে ঘোষণা কৰিব ইউনেস্কোৱে চৰাইদেউ মৈদামলৈ ইউনেস্কোৰ স্বীকৃতি প্ৰদান আৰু বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা ইউনেস্কোৰ এক ঐতিহাসিক ক্ষণৰ সাক্ষী হ'বলৈ গৈ আছে অসমবাসী ঐতিহাসিক ক্ষণৰ সাক্ষী হ'বলৈ গৈ আছে আন এক ঐতিহাসিক ক্ষণৰ সাক্ষী হ'বলৈ গৈ আছে কিয়নো অসমে লাভ কৰিব আন এক ঐতিহাসিক স্বীকৃতি লাভ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা সামাজিক মাধ্যম যোগে বাৰ্তা জনাইছে যিহেতু দিনৰ 10 বজাৰ লগে লগে আনুষ্ঠানিকভাৱে ঘোষণা কৰিব ইউনেস্কোৱে বিশ্বৰ ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্তিৰ সম্ভাৱনা চৰাইদেউ মৈদাম এতিয়া সকলো আনন্দিত হৈ পৰিছে অসমবাসী আনন্দিত হৈ পৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে এই বাৰ্তা দিয়াৰ পিছত সামাজিক মাধ্যমত যিহেতু তেওঁ এই বাৰ্তা জনাইছিল মুখ্যমন্ত্ৰীগৰাকীয়ে এই বাৰ্তা দিয়াৰ পিছতে এতিয়া সকলো আনন্দিত হৈ পৰিছে দিনৰ 10 বজাৰ বাবে সকলোৱে অপেক্ষাৰে ৰৈ আছে কিয়নো অসমৰ বাবে এয়া অতি গৌৰৱৰ ক্ষণ অসমে পুনৰ এক ঐতিহাসিক ক্ষণৰ সাক্ষী হ'বলৈ গৈ আছে অসমবাসী সাক্ষী হ'বলৈ গৈ আছে গতিকে দিনৰ 10 বজাৰ বাবে সকলোৱে অপেক্ষাৰে ৰৈ আছে যিহেতু নিশাৰ ভাগতে মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰ্তা জনাইছিল সামাজিক মাধ্যমৰ জৰিয়তে তেওঁ বাৰ্তা জনাইছিল যে আজি দিনৰ 10 বজাৰ লগে লগে আনুষ্ঠানিকভাৱে ঘোষণা কৰিব ইউনেস্কোৰে এয়া বিশ্বৰ ঐতিহ্য তালিকাৰ ক্ষেত্ৰত অন্তৰ্ভুক্তিৰ সম্ভাৱনা চৰাইদেউ মৈদাম এই কথা মুখ্যমন্ত্ৰীগৰাকীয়ে জনাইছে গতিকে সকলোৱে দিনৰ 10 বজাৰ বাবে অপেক্ষাৰে ৰৈ আছে দিনৰ 10 বজাৰ বাবে আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য আগবঢ়াইছে দিনৰ 10 বজাত ইউনেস্কোৱে চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে মই বিশ্বাস কৰোঁ যে অসমবাসী ৰাইজে নিশ্চয় আকৌ এবাৰ প্ৰাৰ্থনা কৰিব আমি সকলোৱে নেদেখাজনক প্ৰাৰ্থনা কৰিম অহাকালি যাতে বহু আকাংক্ষিত এই ঘোষণাটো ইউনেস্কোৱে আনুষ্ঠানিকভাৱে কৰে আৰু অসমৰ ৰাইজৰ বহু প্ৰতীক্ষিত এই পৰম সৌভাগ্যৰ দিনটো যাতে কালি সঁচাকৈ আহি পৰে মই আপোনালোকক আগতেও কৈছোঁ যে যোৱা এটা বছৰৰ কঠোৰ পৰিশ্ৰম বহুজনৰ প্ৰচেষ্টা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ঐকান্তিক প্ৰচেষ্টাত চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰ হ'বলৈ গৈ আছে আকৌ এবাৰ কৈছোঁ অহাকালি 10 বজাত
ৰাতিপুৱা 10 বজাত এই আনুষ্ঠানিক ঘোষণা হোৱাৰ সম্ভাৱনা আছে। বহু প্ৰতীক্ষাৰে আমি সেই ক্ষণটোলৈকে ৰৈ থাকিম আৰু যদিহে 10 বজাত সঁচাকৈ এই ঘোষণাটো আহি পৰে তেতিয়াহ'লে আমি সকলোৱে নেদেখা জনৰ ওচৰত আমি প্ৰাৰ্থনা কৰিম যে অসমে লাভ কৰা এই বিৰল কৃতিত্বৰ বাবে। চৰাইদেউ মৈদামৰ বিষয়ে ইতিমধ্যে আমি বহুতো আলোচনা কৰিছোঁ আৰু আমি বহুতে এই মৈদামৰ বিশেষত্ব গুৰুত্ব সম্পৰ্কে আমি জানো। সেই বিষয়ে মই আপোনালোকক বহলাই ক'ব খোজা নাই। বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ ৰূপান্তৰ হওক, অসমৰ পাঠ্যপুথি ভাৰতবৰ্ষৰ বিভিন্ন নেটৱৰ্ক ছাইটত আমি চৰাইদেউ মৈদামৰ বিষয়ে সকলোবোৰ কথা প্ৰচাৰ কৰাৰ কাৰণে চেষ্টা কৰিম, যাতে ই সাংস্কৃতিক ঐতিহ্যৰ লগতে এটা পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰে। দিনৰ 10 বজাত ইউনেস্কোৱে চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। মই বিশ্বাস কৰোঁ যে অসমবাসী ৰাইজে নিশ্চয় আকৌ এবাৰ প্ৰাৰ্থনা কৰিব। আমি সকলোৱে নেদেখাজনক প্ৰাৰ্থনা কৰিম অহাকালি যাতে বহু আকাংক্ষিত এই ঘোষণাটো ইউনেস্কোৱে আনুষ্ঠানিকভাৱে কৰে আৰু অসমৰ ৰাইজৰ বহু প্ৰতীক্ষিত এই পৰম সৌভাগ্যৰ দিনটো যাতে কালি সঁচাকৈ আহি পৰে। মই আপোনালোকক আগতেও কৈছোঁ যে যোৱা এটা বছৰৰ কঠোৰ পৰিশ্ৰম, বহুজনৰ প্ৰচেষ্টা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ঐকান্তিক প্ৰচেষ্টাত চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰ হ'বলৈ গৈ আছে। আকৌ এবাৰ কৈছোঁ, অহাকালি 10 বজাত ৰাতিপুৱা 10 বজাত এই আনুষ্ঠানিক ঘোষণা হোৱাৰ সম্ভাৱনা আছে। বহু প্ৰতীক্ষাৰে আমি সেই ক্ষণটোলৈকে ৰৈ থাকিম আৰু যদিহে 10 বজাত সঁচাকৈ এই ঘোষণাটো আহি পৰে তেতিয়াহ'লে আমি সকলোৱে নেদেখা জনৰ ওচৰত আমি প্ৰাৰ্থনা কৰিম যে অসমে লাভ কৰা এই বিৰল কৃতিত্বৰ বাবে। চৰাইদেউ মৈদামৰ বিষয়ে ইতিমধ্যে আমি বহুতো আলোচনা কৰিছোঁ আৰু আমি বহুতে এই মৈদামৰ বিশেষত্ব গুৰুত্ব সম্পৰ্কে আমি জানো। সেই বিষয়ে মই আপোনালোকক বহলাই ক'ব খোজা নাই। বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ ৰূপান্তৰ হওক, অসমৰ পাঠ্যপুথি ভাৰতবৰ্ষৰ বিভিন্ন নেটৱৰ্ক ছাইটত আমি চৰাইদেউ মৈদামৰ বিষয়ে সকলোবোৰ কথা প্ৰচাৰ কৰাৰ কাৰণে চেষ্টা কৰিম, যাতে ই সাংস্কৃতিক ঐতিহ্যৰ লগতে এটা পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰে।